নমস্কাৰ ছাৰ বাইদেউসকল। সকলো ছাৰ বাইদেউসকলৰ বাবে বিশেষকৈ যিবোৰ ছাৰ বাইদেউসকলে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিছিলে, এপ্লাই কৰিছিলে, তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। যিহেতু এতিয়া গৰম বন্ধ আহি আছে, সকলোৱে বাট চাই আছে কেতিয়া মিউচুৱেল ট্ৰান্সফাৰটো ওলাব বুলি। গতিকে সেই বিষয়ে, সেই সন্দৰ্ভত ইতিমধ্যে ৰিপৰ্টাৰসকলৰ লগত আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে কথা পাতোঁতে এটা কথাত জনাই দিছিলে। সেই কথাটো আমি যদিহে শুনো তেতিয়া আমি গম পাই যাম আপোনালোকৰ বা সকলো ছাৰ বাইদেউসকলৰ যিসকলে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিছিলে, সেই ট্ৰান্সফাৰটো কেতিয়া ওলাব সেই বিষয়ে আমি জানিবলৈ পাম। গতিকে সেই কথাটো আমি জানিবলৈ আহক, আমি শিক্ষামন্ত্ৰী ছাৰে যি কথা কৈছিলে সেই কথাটো আমি শুনি চাওঁ। আহক শুনো কথাটো। আইনমতে আমি গৰম বন্ধৰ সময়ত সকলোবিলাক ট্ৰান্সফাৰ হ'ব লাগে। গতিকে গৰম বন্ধ আহি আছে, গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ মানে যিখিনি ট্ৰান্সফাৰ পোৱাৰ যোগ্য সকলোৱে অৰ্ডাৰ লাভ কৰিব। শিক্ষা হেতুৰ জৰিয়তে ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ সময় ল'ব।